কৰ্মী আছে মাজতে অংগনবাদী কৰ্মীয়ে আন্দোলন কৰিলে কিন্তু অংগনবাদী কৰ্মীৰ এনেকুৱা সেৱাটো এনেকুৱা এইটো আন্দোলন কৰিলে ল'ৰা ছোৱালী যি অবুধ বালক শিশু যাৰ বয়স 6 বছৰ হোৱাই নাই সেই শিশুৰ খাদ্য বন্ধ কৰি সেই শিশুৰ পোষণ ট্ৰেকাৰত ডাটা দিয়া বন্ধ কৰি সেই শিশুক তেওঁলোকৰ পুষ্টিৰ পৰা বঞ্চিত কৰি কৰা আন্দোলনটো কোনো ধৰণে মানৱীয় আন্দোলন হ'ব নোৱাৰে তেনেকুৱা কাম নকৰিবৰ কাৰণে আমি চৰকাৰখনৰ পৰা আহ্বান জনাইছো আপোনালোকৰ কি কথা আছে আমি সময়ে সময়ে কথা পাতি থাকো লগ পাই থাকো কিন্তু শিশুক বাচ্চাক কেতিয়াও তেওঁলোকক ভিত্তি কৰিব নালাগে তেওঁলোকক বলিৰ পাঠা তেওঁলোকক বনাব নালাগে তেওঁলোকৰ যি প্ৰাপ্য ভেকচিনেশ্যন তেওঁলোকৰ প্ৰাপ্য আমি তাৰ ব্যৱস্থা কৰিবই লাগিব পুষ্টি তেওঁলোকৰ প্ৰাপ্য আমি তাৰ ব্যৱস্থা কৰিবই লাগিব চিকিৎসা তেওঁলোকৰ অধিকাৰ আমি তাৰ ব্যৱস্থা কৰিবই লাগিব শিক্ষা তেওঁলোকৰ অধিকাৰ আমি তাৰ ব্যৱস্থা কৰিবই লাগিব তাক লৈ কেতিয়াও কোনো ক্ষেত্ৰত কোনো ধৰণৰ দৰ দাম হ'ব নোৱাৰে আৰু দৰ দাম এইখন চৰকাৰে নকৰে সেইটো অতি স্পষ্ট শিশুৰ কাৰণে প্ৰয়োজন সাপেক্ষে চৰকাৰখনে যদি কোনো কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয় গ্ৰহণ কৰিব এতিয়া আমি ডিচিসকলক এম্পাৱাৰ কৰি দিছো যে কোনোবা অংগনবাদী কেন্দ্ৰত যদি অংগনবাদী কৰ্মীগৰাকী অনুপস্থিত আজি 3 দিন আগত সিদ্ধান্ত হৈছে এতিয়া ডিচিক এম্পাৱাৰ অধিকাৰ দিয়া হৈছে ডিচিয়ে নতুন অংগনবাদী কৰ্মী নিযুক্তি কৰি দিব কোনোবা অংগনবাদী কৰ্মী যদি অনুপস্থিত ডিউটিত ডিচিয়ে লগে লগে বেলেগ এগৰাকীক নিযুক্তি দিয়াৰ অধিকাৰ আমি ডিচিক দি দিছো কাৰণ অংগনবাদী কৰ্মীৰ অনুপস্থিতিৰ কাৰণে মোৰ বাচ্চা খাদ্যৰ পৰা বঞ্চিত হৈ থাকিব চিকিৎসাৰ পৰা বঞ্চিত হৈ থাকিব সেইখন এখন চৰকাৰে কলাৰে নকৰে ইয়াত বেছি কথা কৈ লাভেই আলোচনাও ডাইৰেক্ট ডিচিয়ে নতুন অংগনবাদী কৰ্মী বা সহায়িকাক নিযুক্তি দি দিব আপোনালোকৰ শুনি বেয়া লাগিছে উপায়টো নাই